নমস্তে। মই মৃদুল কুমাৰ সন্দিকৈ প্ৰতিদিনৰ পৰা ক'লো। আচ্ছা আচ্ছা গুড। কথা পাতিব পাৰিম নহয়? এবছলিউটলি ফ্ৰী। ৰাজ্য এগৰাকী আপুনি খুব দায়িত্বশীল বিষয়া আছিলে। উম দায়িত্বশীল নহয়, আপুনি এজন সুদক্ষ বিষয়া আছিলে। উম ত' অৱসৰ গ্ৰহণ কৰিলে আপুনি। অৱসৰ উম গ্ৰহণ কৰাৰ পাছত আপুনি আন বেলেগ ধৰণে সমাজ সেৱা কৰিব পাৰিলেহেঁতেন, কিন্তু আপুনি ৰাজনীতিক বাছি ল'লে। আগৰ পৰা উম আপোনাৰ এম্বিচন আছিল নেকি ৰাজনীতিত যোগদান কৰাটো? উম নাই, মই এইখিনি কথা আপুনি যি কৈছে এইটো মই বহুত চিন্তা কৰিছো। হয় কি ৰাজনীতিৰ দলত জইন কৰিম, या কোনোবা NGO জইন কৰিম, या কোনো NGO ৰাজনীতি দলত নাযাওঁকে যি ধৰণে ৰিটায়াৰ হোৱাৰ পিছত ডক্টৰে ঘৰত গৈ পেলাই প্ৰেক্টিচ কৰে, তেনেকুৱা কৰিম বুলি মই বহুত চিন্তা চৰ্চা কৰিছিলো। হয় তেতিয়া মই ভাবিছো ৰাজনীতি দল সংসদে হ'ব দৰকাৰ নাই, ৰাজনীতি দলত থাকিলে যদি মই কংগ্ৰেছত যি যোগদান কৰিছো, তেতিয়া যিকোনো বেলেগ মানুহ কংগ্ৰেছৰ পৰা সাংসদ হলেও এইটো ইছ্যুৰ ওপৰত মই অলপ ভালকে ফাইট কৰিব পাৰো বুলি মই এটা ডিচিশ্যন পাইছো। এসময়ত আপুনি তেজপুৰত আছিলে, তেজপুৰৰ উপায়ুক্ত হিচাপে আপুনি কাম কৰিছিলে। আপুনি তেজপুৰখনক সুন্দৰ কৰাত যথেষ্ট আপোনাৰ অৰিহণা আছে, সেই কথা সকলোৱে স্বীকাৰ কৰে। বিশেষকৈ আপুনি চিত্ৰলেখা পাৰ্কখন আপুনি বনাইছিলে। আনকি তেজপুৰত আপুনি যেতিয়া আছিলে, তেতিয়া গছ লতাৰ নামো আপোনাৰ নামেৰে দিছিলে। মানুহৰ মাজত আপুনি ইমানেই জনপ্ৰিয় আছিলে। ৰাজনীতিলৈ যোৱাৰ পাছত আপুনি পূৰ্বৰ সেই জনপ্ৰিয়তা, মানুহে ভাল পোৱাৰ যিটো মানুহে আপোনাক ভাল পাইছিল, সেই ভাল পোৱাখিনি হেৰুৱাব বুলি নাভাবেনে? নে আপুনি সেই জনপ্ৰিয়তাখিনিক আপুনি কেপিটেলাইজ কৰিব খুজিছে ৰাজনীতিত? আপুনি বহুত ভাল প্ৰশ্ন সুধিছে। হয় মই ৰাজনীতিত জইন কৰাৰ পিছত হয় কিছুমান মানুহ যি মোক অন্তৰৰ পৰা আগতে ভাল পাই আছিলে, হয় এই মানুহবোৰ বেলেগ দলৰ প্ৰতি যদি কাম কৰি আছে, হয় এই মানুহবোৰ এতিয়া মোৰ লগত অলপ কথা পতা অলপ কম কৰি দিছে। তেতিয়া মই মানুহবোৰক মই নিজে ফোন কৰিছো। ফোন কৰি কৈছো, ঠিক আছে মইতো এটা দলত আহিছো, আপুনিতো বেলেগ দলত আপুনি আছে, বেলেগ দলক সমৰ্থন কৰি আছে, এইটো দলৰ চলি থাকিব। আপোনাৰ ব্যক্তিগত যি ৰিলেশ্যন আছে এইটো থাকিব। দল মানে কি সিদ্ধান্ত ওপৰতে হয়। আপুনি যি দলক সমৰ্থন কৰি আছে এইটো দলৰ সিদ্ধান্ত বেলেগ, যি দলক মই সমৰ্থন কৰি আছো এইটো দলৰ সিদ্ধান্ত বেলেগ। আমি যি আমাৰ মাজত যি মৰম আছে, যি ৰিলেশ্যন আছে, এইটো কন্টিনিউ হৈ থাকিব লাগে বুলি মোক কওঁতে তেখেতে ইমান ভাল পাইছে, আৰু আমাৰ ৰিলেশ্যন এনেকুৱা চলি আছে। আৰু ছেকেণ্ড কথা কৈছে আপুনি কি আপুনি এটা পাৰ্ক বনাইছে, কি ৰাইজে ভাল পাইছে, আপুনি এইটোৰ কাৰণে পলিটিকেল কেপিটেল ইউটিলাইজ কৰিবৰ কাৰণে কিবা এটা স্বাৰ্থৰ কাৰণে আপুনি ৰাজনীতিত আহিছে বুলি কৈছে। আপুনি যদি চালে এটা পাৰ্ক বনাই দিলে কোনো ৰাজনীতিত কিবা পাব বুলি মই নাভাবো। মানে মোৰ যি কেৰেক্টাৰ আছে, ভানু কেৰেক্টাৰ, পঞ্চায়ত ৰাজ ৰুৰাল ডেভেলপমেন্ট ডিপাৰ্টমেন্টত আমাৰ গাঁও আমাৰ আঁচনি আমাৰ ইয়াতে হওক, মুখ্যমন্ত্ৰী কাৰ্যালয়ত আগত ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ প্ৰক্ৰিয়া হওক, যি 33 বছৰৰ পৰা মই যি এনেকুৱা কাম কৰি আছো, মোৰ নিজৰ ইমেজ এটা আছে। আৰু নিজৰ ইমেজক কেশ কৰা উদ্দেশ্যৰ মই ৰাজনীতিত অহা নাই। ৰাজনীতিত দলৰ মঞ্চক ইউজ কৰি পেলাই মোৰ নিজৰ অভিজ্ঞতাটো ইউজ কৰি কিবা উন্নয়ন কৰিম বুলি ভাবি পেলাই আহিছো। আপুনি এটা কথা ক'লে, আপোনাৰ লগত তেজপুৰত যথেষ্ট বিশিষ্ট ব্যক্তিসকলৰ সৈতে আপোনাৰ যথেষ্ট ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। সাধাৰণ মানুহৰ মাজতো আপোনাৰ যথেষ্ট জনপ্ৰিয়তা আছিল। পদ্ম হাজৰিকা, বৰ্তমান বিজেপি এগৰাকী বিধায়ক, তেখেতৰ সৈতে আপোনাৰ খুব বন্ধুত্ব আছিল আমি জনাত। এতিয়া আপুনি তেখেতৰ ৰাজনীতি শক্ত, পদ্ম হাজৰিকাৰ সৈতে যোগাযোগ হৈছেনে কেতিয়াবা? পদ্ম হাজৰিকা এতিয়াও মোৰ লগত ভাল ব্যক্তিগত লেভেলত, তেখেতৰ ৰাজনীতি দলৰ সিদ্ধান্ত মতে তেখেতে চলিব লাগে, আৰু মোৰ ৰাজনীতি সিদ্ধান্ত মতে মই চলো। আৰু তেখেতৰ ব্যক্তিগত ৰূপে মোক ভাল পায়, মই ব্যক্তিগত ৰূপে তেখেতৰ লগত আছো। আৰু এটা কথা মই আপোনাক সুধো, এতিয়া এটা কথা চৰ্চা হৈছে, খুব চৰ্চা হৈছে, যে ভানু হ'ল অন্ধ্ৰপ্ৰদেশৰ মানুহ, তেওঁ অসমৰ বাহিৰৰ মানুহ। আপুনি অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে, যিখন ৰাজ্যৰ পৰা আহিছে, বিশেষকৈ দক্ষিণ ভাৰতত জাতীয়তাবোধটো খুব বেছি। তেওঁলোকৰ মাজত জাতীয়তাবাদটো খুব বেছি। অসমৰ মানুহ কম বেছি পৰিমাণে সেই জাতীয়তাবোধটো আছে। এতিয়া আপুনি যেতিয়া তেজপুৰ সমষ্টিৰ পৰা কংগ্ৰেছত প্ৰাৰ্থীৰ ৰূপে যদি প্ৰতিদ্বন্দ্বিতা কৰে, অসমৰ মানুহে
অন্ধ্ৰপ্ৰদেশৰ এজন মানুহক বহিৰাগত বুলি আপোনাক কোনো ক্ষেত্ৰত অৱজ্ঞা কৰিব পাৰে নেকি বা আপোনাক গ্ৰহণ নকৰিব পাৰে নেকি সেই কথাটো আপুনি আপুনি অলপ অসমৰ জাতীয়তাবাদী ভুল বুজিছে অসমৰ জাতীয়তাবাদী মাজত অসমীয়া আছে বড়ো আছে চাহ জনগোষ্ঠীৰ মানুহ আছে মিচিং আছে সকলো আছে সকলো ধৰ্মৰ সকলো জাতীয়ৰ মিলি পেলাই অসমৰ জাতীয়তাবাদী কৰি আছে আৰু মোৰ অন্ধ্ৰপ্ৰদেশৰ পৰা মই নাইডু কমিউনিটি মানুহ মোৰ নাইডু কমিউনিটি মানুহ শোণিতপুৰ ডিষ্ট্ৰিক্টতে 60,000 মানুহ আছে 200 বছৰ আগতে আহিছে এই 200 বছৰ আহা নাইডু কমিউনিটি মানে আপুনি বাহিৰা ক'ব পাৰে নেকি মই 33 বছৰ আগতে আহিছো এই মানুহবোৰ 200 বছৰ আগতে আহিছে এনেকুৱা নাই কি মই নাইডু কমিউনিটি মানুহ মই খালি নাইডু কমিউনিটিকে কাম কৰিম বেলেগলৈ কাম কৰিম বুলিও নাভাবো মই হম এটা অসমীয়া জাতীয়তাবাদী সমৰ্থন কৰা মানুহ অসমৰ জাতীয়তাবাদী যি হৈছে সকলো জনজাতি সকলো ধৰ্ম সকলো জাতীয় মিলি পিলি কৰা জাতীয়তাবাদী আপুনি যদি টিকট পায় কংগ্ৰেছৰ পৰা টিকট পায় এতিয়ালৈকে এই কথা স্পষ্ট হৈছে যে বিজেপি সমষ্টিটোত আপোনাৰ এসময়ত অতি ঘনিষ্ঠ হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব বিজেপি ষ্টাৰ কেম্পেইনাৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া সেই মুহূৰ্তত আন এটা কথা চৰ্চালৈ আহিছে যে আৰ পি শৰ্মাই টিকট নাপালে আৰ পি শৰ্মাই বিজেপি ত্যাগ কৰিব আপুনি আৰ পি শৰ্মাৰ সৈতে এই সন্দৰ্ভত কিবা কথা বতৰা পাতিছে নেকি মই আপুনি আশ্চৰ্যিত হ'ব মই এতিয়া মোক দলে এটা দায়িত্ব দিছে বুথ কমিটিবোৰক ট্ৰেইনিং দিয়া মই প্ৰতিদিন এতিয়াও মই আজি বিশ্বনাথত ট্ৰেইনিং দিছো এতিয়া ঘূৰি গৈ আছো গাড়ীত আছো প্ৰতিদিন ৰাতিপুৱা 7টাত তেজপুৰৰ পৰা ওলাম এটা বুথ কমিটি ট্ৰেইনিঙত যাওঁ কমিটি ট্ৰেইনিং কৰো তাত সবৰ লগত মিলি জুলি চব ভাত খাওঁ কথা পাতিম দলক কেনেকৈ শক্তিশালী কৰিব লাগে এইবোৰ কাম কৰি আছো ইয়াৰ বাহিৰে দলে যি নিৰ্দেশ দিছে দলৰ নিৰ্দেশৰ কামৰ বাহিৰে বেলেগ ধৰণে মই তেনেকুৱা পলিটিক্স কৰা নাই মই এটা কথা আপোনাক ক'ব খুজিছো যি জুবিন গাৰ্গে কৈছে এইটো মোক বহুত ভাল লাগিছে পলিটিক্স নকৰিব বন্ধু মই ৰাজনীতিত পলিটিক্স কৰিবলৈ অহা নাই মই ৰাজনীতিত উন্নয়ন কৰিবলৈ আহিছো হিমন্ত বিশ্বৰ বিৰুদ্ধে যদি আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আপোনাৰ মূল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মূল ইছ্যু কি হ'ব নাই মই হেমন্ত বিশ্ব শৰ্মা বুলি ব্যক্তিগত ৰূপে যি প্ৰাৰ্থী হয় তেখেতৰ ব্যক্তিগত যি ভুল আছে কি আছে এইটো ক্ষেত্ৰত মই যাবতকাই এইটো প্ৰাধান্যতা দিয়তকাই মই যি পাৰ্টি আছে পাৰ্টিৰ সিদ্ধান্ত যি বিজেপি পাৰ্টিয়ে অসমক কেনেকুৱা ধ্বংস কৰিবলৈ গৈ আছে বিজেপি পাৰ্টিক যদি ৰাইজে ভোট দিলে অসম হৈ নাথাকিব অসমত হিন্দু মুছলমানৰ মাজত বেংগালী অসমীয়াৰ মাজত যি সংঘাত সৃষ্টি কৰি আছে এইটো ইছ্যু লৈ পেলাই মই ইলেকশ্যনত যাওঁ আৰু তেখেতে যি কাম কৰিছে আপুনি এইটো পঞ্চায়তৰ এক্সামৰ কথা আপুনি শুনিছে তাতে মই কি কৰিছো এনকুৱাৰী কৰক মোক লাই ডিটেক্টেড টেষ্ট কৰক তেখেতক লাই ডিটেক্টেড টেষ্ট কৰক হাতা ওলাই পৰিব বুলি কৈছো মই তেতিয়া এনেকুৱা হৈছে এইটো হৈছে বুলি মই অভিযোগ দিয়াই নাই মই বহুতখিনি কথা জানো এইটো খাতা ইউজ কৰি এক্সপ্লইট কৰি লো লেভেল পলিটিক্স মই খেলি আজিৰ দিনত মই খেলিম বুলি ভাবা নাই কিন্তু আপোনাৰ এজন দায়িত্বশীল বিষয়া পূৰ্বতে আপুনি দায়িত্বশীল এগৰাকী বিষয়া আছিলে অকল দায়িত্বশীল নহয় আপুনি যথেষ্ট দায়িত্ব সহকাৰে অসমৰ উন্নয়ন বিচাৰিছিলে আপুনি বিভিন্ন ধৰণৰ সময়ত গুৱাহাটী কৃত্ৰিম বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আপুনি যথেষ্ট কাম কৰিছিলে আৰু তৰুণ গগৈ চৰকাৰ দিনতো আপুনি এগৰাকী খুব দায়িত্বশীল আৰু প্ৰভাৱশালী বিষয়া আছিলে তেনেস্থলত আপুনি যেতিয়া কৈছে যে পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগত যি চাকৰি নামত কেলেংকাৰী সংঘটিত হৈছে তাৰ আঙুলি আপোনালৈ উঠিছে আপুনি লাই ডিটেক্টৰ কথা কৈছে যদি আপুনি এনেকুৱা কিছু তথ্য জানে সেই কথাবিলাক আপোনাৰ ৰাজহুৱা কৰাত আপত্তি কিয় শুনক there are two things here পাব্লিক পলিচি আপুনি যি কৈছে পাব্লিক পলিচিৰ ওপৰত মই ক'ব পাৰো যি
ইস্যুবোৰ মই যি ক'লে অলপ পাৰ্চনেল এটাক হিচাপে যি হয় এই ইস্যুবোৰত মই মানে আজিৰ দিনত পাৰ্চনেল এটাক লেভেলত মই নামি আহিব খোজা নাই। কিন্তু শেহতীয়া পঞ্চায়ত নিৰ্বাচনত তেনে ফলাফল পৰিলক্ষিত নহ'ল। বিজেপিটো যথেষ্ট ভাল ফলাফল কৰিছে পঞ্চায়ত নিৰ্বাচনত। পঞ্চায়ত নিৰ্বাচনতো মই খবৰ লৈছো। পঞ্চায়ত নিৰ্বাচনত কি হৈছে, মডেল কোড অফ কণ্ডাক্ট ভংগ কৰি পেলাই যি ধৰণে প্ৰলোভন কৰি, যি ধৰণে টাকা কাটা কৰি, যি ধৰণে আইন ভংগ কৰি, মই ৰাইজে কৈছে, মই দেখা নাই। মই গাঁৱে গাঁৱে গৈ পেলাই সুধিছো পঞ্চায়ত ইলেকশ্যন কিয় কাৰণে এনেকুৱা বেয়াকে হাৰিছে। ৰাইজে কৈছে ছাৰ আমিতো ভোট দিয়া নাই, আমিতো এইটো কৰা নাই, এইটো এনেকুৱা 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 এইটো হৈছে হা বুলি কৈছে। তো মানে এই যি মই যি দেখিছো পঞ্চায়ত ইলেকশ্যনত বেলেগ ধৰণে হৈছে। পঞ্চায়ত ইলেকশ্যনৰ এফেক্ট একো এইটো যেতিয়া যি নিৰ্বাচিত হৈ আহিছে নহয় পঞ্চায়ত বিজেপি টিকেটৰ পৰা, এইবোৰো মোক কৈ আছে ছাৰ আমি এবাৰ বিজেপিকে আমি এবাৰ কংগ্ৰেছকে কৰিম। আচ্ছা, আপুনি এসময়ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সংসদস্বৰূপ আছিলে। সেই সময়ত এনেকুৱা কথা ওলাইছিল যে তৰুণ গগৈ আপোনাক নোসোধাকে কোনো কাম নকৰে, তৰুণ গগৈ মধ্যমণি আছিলে আপুনি। এতিয়া এনে কথা ওলাইছে যে তৰুণ গগৈ এতিয়া আপোনাৰ শত্ৰু হৈছে কংগ্ৰেছত, তৰুণ গগৈ এতিয়া আপোনাৰ সংঘাত ক'ত, আৰু এনে কথাটো সঁচা নেকি যে তৰুণ গগৈয়ে আপোনাক কংগ্ৰেছত যোগ দিয়াত বাধা দিছিল আৰু আজিৰ তাৰিখত আপুনি তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰাৰ ক্ষেত্ৰত হেঙাৰ স্বৰূপে থিয় দিছে তৰুণ গগৈ, এই কথাটো সঁচা নেকি? এইটো একেবাৰে মিছা কথা। তৰুণ গগৈ ছাৰে মোক পাৰ্টিত জইন কৰোতে আশীৰ্বাদ দিছে। তেখেতে এতিয়াও মোক মানে বহুত মৰম কৰে। তেখেতৰ নিজৰ বুলি তেখেতে ভাবে। হা তেখেতে কেতিয়াও তেনেকুৱা মোৰ বিৰুদ্ধে কাৰিব বুলি মই নাভাবো। আপুনি টিকট পোৱাটো কিমান শতাংশ নিশ্চিত? এইটোতো কোনো ক'ব নোৱাৰে। তথাপিও আপুনি যিহেতু মই এটা কথা কৈ আছো আপোনাক, এই টিকেট ইছ্যু লৈ পেলাই মই চিন্তা কৰিলে মোৰ অলপ কি কম, এই বুথ কমিটি ট্ৰেইনিং বোৰ ভালকে দিব নোৱাৰো মই। হা ঠিক আছে, তো মই আই হেভ টেকেন এ ডিচিশন, মানে 6-7 days আগতে এইটো ডিচিশন লৈছো মই। মোৰ টিকেটৰ কাৰণে I won't think about ticket. মই টিকেটৰ কাৰণে চিন্তা নকৰো। যি হয় হ'ব দিয়ক, হলে ভাল, নহলে পাৰ্টি হৈ পেলাই যি পাৰ্টি যিহেতু কাম কৰিম। মইতো এজন এডিচনেল চিফ ছেক্ৰেটাৰী হিচাপে ৰিটায়াৰ হৈছো, ভাল পদত আছিলো, ভাল নাম লৈ পেলাই মই ৰিটায়াৰ হৈছো। আৰু তাৰ পিছত যদি ভগৱানে ইচ্ছা কৰে কি মই টিকেট পাই পেলাই MP হ'ব লাগে, মই MP হ'ম। যদি ভগৱান আৰু ৰাইজে ইচ্ছা কৰা নাই মই নহম। আৰু এনেকুৱা মই অলপ ফিলচফিকেল লাইনত লৈ পেলাই মই কাম কৰি আছো আৰু মই এনজয় কৰি আছো। আই এম হেপী। আদাৰৱাইজ কি হয়, এইবোৰ কথা চিন্তা কৰি থাকিলে অলপ মানে সৰু হলেও ডাঙৰ হলেও টেনচন হৈ থাকিব। এইবোৰত সোমাব খোজা নাই মই। আৰু এটা কথা, আপোনাৰ যিটো আপুনি কৈছে আপুনি অতিৰিক্ত মুখ্য সচিব হিচাপে আপুনি অৱসৰ কৰিছিলে, অসমৰ এটা ভাল দায়িত্ব লোৱাই নহয়, আপোনাৰ এটা ভাল ইমেজ আছে। আৰু ৰাজনীতিত আপুনি এতিয়া কংগ্ৰেছত যোগদান কৰিলে, যি কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি, স্বজনপ্ৰীতি বহু অভিযোগ আছে। তাৰ পাছত আপোনাৰ দৰে আপুনি নিজে দেখিছিলে চৰকাৰৰ প্ৰশাসন তন্ত্ৰটোৰ মাজত থাকি আপুনি বহু কথা আপুনি নিশ্চয় জানে, আজি নকলেও। বিজেপি আৰু কংগ্ৰেছৰ মাজত কিবা পাৰ্থক্য আছে বুলি আপুনি ভাবে নেকি দুৰ্নীতিৰ ক্ষেত্ৰত, কৰাপশ্যনৰ ক্ষেত্ৰত? এইটো ভেৰি ডিফিকাল্ট, মানে আপনি কি কম এতিয়া, এইটো আপনি এটা প্ৰশ্নৰ উত্তৰ আপনি মোক কিছুমান দিন পিছত সোধক, তেতিয়া আপনি ভালকে উত্তৰ দিম। আপোনালোকে যায় এইটো মোৰ উত্তৰ দিব দৰকাৰো নাই। মানে কারাপশন, দুর্নীতিমুক্ত চৰকাৰে কেনেকুৱা কারাপশন কৰি আছে, কি কৰি আছে, সব আপোনালোকে জানে মোতকে বেছি। এইটো ক্ষেত্ৰত মই যি কৈছো, মই ৰাজনীতি ইস্যু বেছৰ ওপৰত কৰিম বুলি কৈ আছো। তেতিয়া কারাপশন এটা ইস্যু হিচাপে আমি যেতিয়া কৰিম, তেতিয়া কারাপশনৰ ওপৰত কথা কম।
আৰু ইলেকশ্যনৰ যিটো বৈতৰণি, ইলেকশ্যনৰ যিটো ব্যৱস্থা, ইলেকশ্যনত এটা প্ৰতিনিধিত্ব কৰিবৰ কাৰণে কোটি কোটি টকাৰ প্ৰয়োজন হয় এগৰাকী পাৰ্টিক। যদিও সেইবিলাক আপুনি দেখুওৱা নহয়, কিন্তু প্ৰেক্টিকেল লাইফত ব্যৱহাৰিক দিশত এইটো সঁচা যে কোটি কোটি টকাৰ প্ৰয়োজন হয় নিৰ্বাচন খেলিবৰ কাৰণে আজিৰ তাৰিখত ভাৰতত। ইতিমধ্যে কৈছে যে আমেৰিকাতকৈ বেছি খৰচী হ'ব ভাৰতৰ ইলেকশ্যনটো, বিশ্বৰ ভিতৰত সৰ্বাধিক ব্যয়বহুল হ'ব ভাৰতৰ এই লোকসভা নিৰ্বাচন। মই এটা ক্ষেত্ৰত এটা ষ্ট্ৰেটেজি ফলো কৰি আছো। মই আপোনাৰ প্ৰশ্নটো মোৰ এনেকুৱা আছিল যে বাহিৰত এইবোৰ কথা চৰ্চা হৈছে যে আপুনি বহু টকা কংগ্ৰেছক দি আপুনি কংগ্ৰেছত যোগদান কৰিছে, কেন্দ্ৰীয় নেতৃত্বৰ জৰিয়তে আপুনি পাৰ্টিৰ কাৰণে হেঁচা প্ৰয়োগ কৰিছে, ইলেকশ্যনৰ বাবেতো বহুত টকা লাগিব, সেই টকাৰ আপোনাৰ কেনেদৰে যোগাৰ হ'ব? নাই, মই প্ৰথম কথা কৈছে মই বহুত টকা দি পেলাই প্ৰাৰ্থিত্ব লাভ কৰিছো। মোক দৰকাৰে নাই, মই ইমান টকা দি পেলাই কিয় কাৰণে কৰিব লাগে। মই মানে আজি কৰিছো, মই মানে টিকেটৰ কাৰণে দিল্লী যোৱাই নাই। মই মানে ৰাজনীতি চাইছো উন্নয়ন কৰিবলৈ, ৰাজনীতি চাইছো কিবা এটা ভাল কাম কৰিব মানে। যদি ইমান টকাই আছে, পাৰ্টিত জইন কৰিবলৈ ইমান টকাই আছে, এজন এডিচনেল চিফ ছেক্ৰেটাৰী ছাৰ যায়, মানে মই যিমান যি পাৱাৰে হওক ষ্টেটাছে হওক দেখাৰ পিছত এতিয়া পাৰ্টিত জইন কৰি পেলাই মই কি এক্সট্ৰা টকা পাম যদি ইমান টকা মোৰ তাত আছে। পাৰ্টিত জইন কৰিবলৈ টকা দিবলৈ কি দৰকাৰ? পাৰ্টিত জইন কৰিবলৈ গ'লে টকা দিব নেকি মানুহ? মই এইটোতো বুজি পোৱা নাই। আচ্ছা, সেকেন্ডলি জোক আপনি যি কৈছে কি পাৰ্টিত জইন কৰাৰ কাৰণে মই টকা দিছো বুলি। শুনক, আজিৰ দিনত পঞ্চায়ত পৰীক্ষাৰ ওপৰত মই একো কথা নকম বুলি ভাবিছিলো। এই বিজেপি IT সেল মানুহ কি কৰিছে, মোৰ এগেইনষ্টে কিবা এটা ছচিয়েল মিডিয়াত কিবা কেম্পেইন আৰম্ভ কৰিছে। এইটো দেখি পেলাই মই কৈছো কি CBI ইনকুৱাৰীত মোৰ আৰু তেখেতৰ লাই ডিটেক্টেড টেষ্টত তেতিয়া গম পাব বুলি, বুজিছে? তো এনেকুৱা কথা মানে এনেকুৱা একেবাৰে নট ইভেন 1% ট্ৰুথ নাথাকে কথা ক'লে অলপ খং উঠে মোক। সেকেন্ড কথা আপনি যি সুধিছে কি ইলেকশ্যনত বহুত টকা খৰচা হয়। ইলেকশ্যনত টকা খৰচা হয়। এইটো যিমান মোৰ ভেলুৱেচাৰ আছে, যিমান মানুহ ওচৰত গুডউইল আছে, সেই মানুহবোৰ মোৰ ওচৰত আহি কৈ আছে আপুনি ইলেকশ্যনত কৰিলে মই ইমান কৰিম। তেতিয়া মই কি কৰি আছো আপুনি শুনিলে আশ্চৰ্যিত হ'ব। মই কৈ আছো এটা টকা মোৰ হাতত নিদিব আপোনালোকে, গৈ পেলাই ইলেকশ্যনত যি টকা খৰচা হ'ব লাগে তাত খৰচা কৰক। আৰু যদি কিবা দিব খুজিলে মোক চেক দিয়ক, এটা একাউণ্টত ইলেকশ্যন লিমিট এক্সপেণ্ডিচাৰ লিমিট আছে, এইটো ভিতৰতে মই খৰচা কৰিম। I have come into politics to play value-based politics. Okay. And আজি যিকোনো আপনি যিকোনো সংগঠনবোৰ মোৰ ওচৰত আহে, সকলোকে মই এইটোও কথা কৈ আছো, মই টকা দিব নোৱাৰো। যদি আপোনাৰ ইছ্যু যি আছে ইছ্যু সলভ কৰিব পাৰো, যদি আপোনালোকে টকা বিচাৰি মোৰ ওচৰত আহি আছে তেতিয়া I am not the person. আমি যিমান মানুহ মোৰ ওচৰত এতিয়া আহি আছে, যদি কোনোবা তেখেতে তেনেকুৱা আহে মই এনেকুৱা সমাধান দি আছো। আৰু আপুনি আশ্চৰ্যিত হৈ যাব, আমি সকলো ভাবো নহয় টকাৰ কাৰণে চব আহে বুলি। তেখেতে যিমান মানুহ লগত মই যি ইণ্টাৰেক্ট কৰিছো, মানি ইজ নট এভৰিথিং। মানে ইছ্যু যদি সলভ কৰিব পাৰে বুলি যদি বিশ্বাস পায় নহয়, 1 টকা নালকো মানুহ মোক কেণ্ডিডেট হৈ পেলাই কাম কৰিব।